বাহিৰত থকা অসমীয়া মানুহক ক'ব খুজিছো, আচল বিপদ এতিয়া আহি আছে, ঘৰবিলাক মানুহৰ ভাগি গ'ল। মোক কালি হেৰিয়াৰ পৰা 5 লাখ টকা দিবলৈ আহিছে, মালামাল বইজ বুলি চিনেমাখনৰ প্ৰযোজকে, পৰিচালকে আৰু তাৰ কলা কুশলীসকলে। মই তেখেতসকলৰ 5 লাখ টকাটো মই কৈছো যে এইটো মই বেলেগকে বাকচত ৰাখি থম। কেলে এই 5 লাখ টকাটো এতিয়া মই যিটো আৰ্থিক সাহায্য দি আছো তাত খৰচ নকৰো। কেলে হাজাৰ হাজাৰ ঘৰ ভাগি গ'ল, এতিয়া নতুন নতুনকে আমি ঘৰ বনাই দিব লাগিব মানুহক। মই সেইকাৰণে অনুৰোধ জনাইছো, মই এটা মডেল উলিয়াইছো, কোনোবা মানুহে যদি কাৰোবাক সহায় কৰিব খোজে 3 লাখ টকাত এটা ধুনীয়া পকা ঘৰ আপোনালোকে ডনেট কৰিব পাৰিব। 3 লাখ টকাত এটা পকা ঘৰ দৰিদ্ৰ বানপীড়িত পৰিয়ালৰ কাৰণে 3 লাখ টকা কোনোবাই খৰচ কৰিব নেকি? 3 লাখ টকা এটা যদি 3 লাখ টকা খৰচ কৰে, তেওঁৰ নামত আমি এটা ঘৰ দিম। তেওঁৰ নামত, সেই মানুহজনৰ নামত সেই দুখীয়া পৰিয়ালটোক আমি এটা ঘৰ দিম। আৰু যদি 3 লাখ টকা খৰচ নকৰে, তাতকে কম খৰচ কৰিব খোজে 20,000 টকা, এটা ঘৰত আমি টিং পাত দিম আৰু পকা খুঁটা দিম। পাৰিলে কাঠো দিলে ভাল আছিলে, 50,000টো যদি হৈ যায়তো তেতিয়াহ'লে কাঠৰ সৈতে হৈ গ'লহেঁতেন। কিন্তু যদি 20,000ও দিয়ে, যদি কোনোবাই 1 লাখ টকা দিয়ে, আমি 5টা ঘৰ বনাম, পকাৰ খুঁটা আৰু টিং পাত। বাকী বেৰবিলাক নিজৰ ঘৰৰ মানুহে ঠিক কৰিব, তাৰ কাৰণে বাঁহৰ কাৰণে আমি পইচা দিম কেইটকামান। আৰু যদি নোজোৰেগে তেতিয়াহ'লে আমাৰ যিটো ফাণ্ড থাকিব, মোৰ MLA ফাণ্ড, তাৰ পৰাও সহযোগিতা কৰিম, বা আমাৰ যিটো ডনেশ্যনৰ ফাণ্ড তাৰ পৰা সহযোগিতা কৰিম। গতিকে মই অসমৰ ৰাইজক আকৌ এটা অনুৰোধ কৰিছো, শ্ৰদ্ধেয় ৰাইজ, ইতিমধ্যে আমাৰ বানপীড়িত ৰাইজৰ কাৰণে ৰিলিফটো মোটামুটি হৈ গৈছে। আপোনালোকে সহায় কৰিব খুজিলে ফেনাইল, ব্লিচিং পাউডাৰ, চেণ্ডেল, লেপ, তুলি, কম্বল, আঁঠুৱা, বিচনা, ঘৰৰ বস্তু যিবিলাক আচবাব পত্ৰ, বাচন বৰ্তন, এইবিলাক সহায় কৰিব পাৰে, 1 নম্বৰ কথা। আৰু সেইটো নকৰিলে 2 নম্বৰ আটাইতকৈ ডাঙৰ এটা সহায় কৰিব পাৰে যে এটা পৰিয়ালক টিং আৰু পকা খুঁটাকেইটা কিনি দিবৰ কাৰণে টকা 20,000কে দিব পাৰে। যদি কোনোবাই টকা 5 লাখ দিয়ে, আমি এখন গাঁও তেওঁৰ নামত এডপ্ট কৰি দিম। 5 লাখ টকাত তেওঁৰ নামত এটা গাঁও এডপ্ট কৰি দিম, 25টা ঘৰ তেওঁৰ নামত গাঁও এখন এডপ্ট কৰি দিম। কোনোবাই দিব নেকি? আৰু যদি কোনোবাই ভাবে যে নহয় মই ইমান সস্তীয়া ঘৰ নিদিওঁ, অলপ ভাল ঘৰ এটা দিম, আমি এটা ধুনীয়াকে ইঞ্জিনিয়াৰৰ জৰিয়তে ড্ৰয়িং এটা কৰাইছো, কোনটোত কিমান খৰচ পৰিব, ঘৰটো বৰ ধুনীয়া, আমাৰ PMAY ঘৰটোতকে বহুত ধুনীয়া ঘৰ এটা ড্ৰয়িং কৰাইছো। আৰু যদি কোনোবাই 3 লাখ টকা দিব খোজে, সেই 3 লাখ টকাটোৱে দুখীয়া মানুহৰ ঘৰটো আপুনি বনাই দিব পাৰিব। অসমত মই ভাবো যে এনেকুৱা বহুত মহানুভৱ আছে, অসমত মই ভাবো যে এনেকুৱা বহুত মানুহক ভালপোৱা মানুহ আছে যি 3 লাখ টকা এটা দিব পাৰিব আৰু এটা দুখীয়া পৰিয়ালক চিৰজীৱনৰ কাৰণে সহায় কৰি দিব, বা 20,000 টকাকে কেইবাটাও পৰিয়ালক সহায় কৰিব। আৰু এইটো কাৰণে চিন্তাও কৰিব নালাগে, আপোনালোকক সেই ঘৰটো আমি মানুহ ঘৰটো প্ৰথমতে ভিডিঅ' ৰেকৰ্ডিং কৰি দেখুৱাম, তাৰপিছত বনাই থাকোঁতে চাবলৈ মাতিম, তাৰপিছত সেই পৰিয়ালটোৰ লগত আপোনালোকৰ পৰিয়ালটোৰ সম্পৰ্ক স্থাপন কৰি দিম আমি, যে আপোনালোকে এই বস্তুটো দিছে সেইটো প্ৰমাণ কৰি দিম। কালি মালামাল বইজৰ আপোনাৰ প্ৰযোজক আৰু পৰিচালক আৰু কলা কৌশলীসকলে যিটো পইচা দিলে আমাক 5 লাখ টকা, সেইটো মই বাকচত থৈ দিছো। সেই পইচাটো মই এইটো ৰিলিফত খৰচ নকৰোঁ। সেইটো পইচাৰে মই 20,000কে 25টা পৰিয়ালক 20,000 টকাকে 25টা পৰিয়ালক এখন গাঁৱত এডপ্ট কৰি দিম। আৰু তেখেতসকলেও এইটো ভাল পাইছে, আপোনালোকে কৰিব পাৰে। আৰু আপোনালোকে আহি নিজে গাঁওখন চাবহি পাৰিব, সেই পৰিয়ালকেইটাৰ লগত বহিব পাৰিব, সেই পৰিয়ালকেইটাৰ লগত এসাঁজ একেলগতে ভাত খাব পাৰিব। যোনে যোনে এই সুযোগটো ল'ব খোজে, যোনে যোনে এই মহানুভৱত্ব প্ৰকাশ কৰিব খোজে, মই সকলোকে এই মহানুভৱত্ব প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনালো। থেংক ইউ।
মাউত গাঁৱৰ ৰেল ছিঙি গ'ল, মানে পানীৰ সোঁত ইমান সোঁত, ৰেল লাইন ছিঙি ওলাই গুচি গ'ল। তাৰ পৰাই অনুমান কৰিব পাৰি যে পানীৰ সোঁতটো কিমান কাঢ়া আছিল। আৰু এতিয়া মেৰামতি কৰি আছে, কিন্তু মেৰামতি কৰিলেও এতিয়া ৰাইজে কৈ আছে যে ইয়াত কালভাৰ্টৰ লেখীয়াকৈ যদি কৰা যায় সেইটো একো কামত নিদিবগৈ, অলপ আহল বহল কৰিব লাগিব যাতে পানীটো ইয়াৰ পৰা গৈ দৰিকাত পৰেগৈ। সেইধৰণে পানীটো ওলাই যাব পৰা এটা ব্যৱস্থা কৰাৰ কথাটো ৰাইজে কৈ আছে। মই ভাবোঁ যে অসম চৰকাৰ, ৰেল বিভাগ সকলোৱে এই কথাটো মনোযোগ দিব লাগিব, কাৰণ আকৌ পানী আহিব, আকৌ পানী ভৰ ল'ব নোৱাৰিব, আকৌ ৰেল লাইন ছিঙিব, ৰাইজে দুৰ্ভোগ ভুগিব লাগিব, সেই কথাটো হ'ব নালাগিব। সেইকাৰণে কাম চলি থাকোঁতে ৰেল বিভাগ আৰু অসম চৰকাৰে পানীটো যাতে ভালকৈ ওলাই যাব পাৰে তাৰ কাৰণে আহল বহলকৈ যাতে কালভাৰটো নিৰ্মাণ কৰে, তাৰ ব্যৱস্থা কৰাটো অত্যন্ত দৰকাৰ। আনটো কথা হ'ল কি যে এইটোতো এটা অবৰ্ণনীয় এটা পৰিৱেশ, এইটো আচলতে এটা প্ৰলয় হৈছে আৰু এই প্ৰলয়ে মানুহৰ বিস্তৰ ক্ষতিসাধন কৰিছে। আৰু ইমানেই ক্ষতিসাধন কৰিছে যে অসমীয়া মানুহৰ মানে কঁকালত অৰ্থনৈতিকভাৱে এটা মহাকোব এটা পৰিছে। আৰু যিটো অনিষ্ট হৈছে এই ধৰণে যদি চোৱা যায় তেতিয়া এটা দশকলৈ কিন্তু পৰিয়ালবিলাকে অৰ্থনৈতিকভাৱে আকৌ শক্তিশালী হিচাপে থিয় দিব নোৱাৰিব। গতিকে প্ৰথম কথাটো হ'ল যে চৰকাৰে ব্যাপক সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিব লাগিব, মানে গতানুগতিক সাহাৰ্য নহ'ব। আমি বাৰে প্ৰতি কৈ আছোঁ চৰকাৰে গতানুগতিক সাহাৰ্য দিলে নহ'ব, তাৰ কাৰণে নিয়ম নীতি যদি কিবা পৰিৱৰ্তন কৰিব লাগে পৰিৱৰ্তন কৰি লওক, আকৌ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল তাৰ কাৰণে এটা জৰীপ হৈছেনে নাই, জৰীপ কৰিব লাগিব। কিমান মানুহ হ'ল, য'তেই যায় ত'তেই ক্ষতিগ্ৰস্ত লোক, গতিকে কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল তাৰ এটা সঠিক জৰীপ লাগিব। 1 2 নম্বৰ কথা, তাৎক্ষণিকভাৱে মানুহক সাহাৰ্য লাগে আৰু ব্যাপক সাহাৰ্য লাগে, গতানুগতিক সাহাৰ্যৰে নহ'ব। আৰু পুনৰ সংস্থাপনৰ কাৰণে এটা ব্যাপক ব্যৱস্থা ল'ব লাগিব। আৰু তাৰ লগে লগে আনটো কথা হ'ল যে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰিব পৰাকৈ এটা ব্যৱস্থা লাগিব। কৃষিৰ ক্ষেত্ৰত হওক, পশুপালনৰ ক্ষেত্ৰত হওক, উদ্যান শস্যৰ ক্ষেত্ৰতে হওক, মুঠতে আয় কৰিব পৰাকৈ বা নিয়োগ সৃষ্টি কৰিবলৈ বা আয় সৃষ্টি কৰিব পৰাকৈ চৰকাৰৰ এটা পৰিকল্পনা লাগিব, নহ'লে পৰিয়ালবোৰ কি ধৰণে আগবাঢ়িব। এটা পৰিয়ালটো সৰ্বস্থানটো হৈ গৈছে। এতিয়া সেই সম্পৰ্কত চৰকাৰৰ কিন্তু এটা ব্যৱস্থা ল'ব লাগিব। এতিয়া আজিৰ তাৰিখত হৈছে কি, আজিৰ তাৰিখত ৰাইজৰ এই অবৰ্ণনীয় পৰিৱেশ দেখি গোটেই অসমৰ ৰাইজ আজি ঐক্যবদ্ধ হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাক, ব্ৰহ্মপুত্ৰ, আমাৰ পাৰ্বত্য জিলাৰ কোনো ঠাইৰ মানুহ বাকী নাই, কোনো এখন গাঁৱৰ মানুহ বাকী নাই, কোনো এখন চহৰৰ মানুহ বাকী নাই, কোনো এটা অঞ্চলৰ মানুহ বাকী নাই, যোনে ৰাইজে ঐক্যবদ্ধ হৈছে, সাহাৰ্য গোটাইছে আৰু জৰ্জৰিত পৰিয়ালৰ কাষত সাৰথি হিচাপে থিয় দিছে।